কিমান ক'ব কিমান শুনিব উৰ নপৰে সাহিত্য সভাৰ বিতৰ্ক প্ৰথমে শুনক আচৰিত নহ'ব হয় ক্ষমা খুজিছে বিজেপি বিধায়ক অমিয় কুমাৰ ভূঞাই কিন্তু কিয় নিৰ্বাচন বুলি নাভাবিব অসম সাহিত্য সভা হ'বলৈ গৈ আছে ইয়াত কোনো নিৰ্বাচন হোৱা নাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা আহ্বান জনাওঁ এনেকৈ কাণ্ডজ্ঞানহীন এনেকুৱা নৈতিকতা নজনা বিধায়কক অকণমান নীতি শিক্ষা দিয়াৰ প্ৰয়োজন হৈ পৰিছে তেওঁৰ তুলনাত দীপক ছাৰ তেওঁ তুলনা কৰিবলগীয়া মানুহ নহয় আমাৰ এটাই দাবী যেতিয়ালৈকে অমিয় কুমাৰ ভূঞাই আহি আমাৰ সন্মানীয় অধ্যাপক মহোদয়ক ৰাজহুৱাভাৱে ক্ষমা নোখোজে মাধৱদেৱ বিশ্ববিদ্যালয়ত অমিয় কুমাৰ ভূঞাৰ প্ৰৱেশ নিষিদ্ধ ৰ'ব ভুল নুবুজিব ছাত্ৰ ছাত্ৰীৰ দাবী মানি ক্ষমা খোজা নাই বিধায়ক অমিয় কুমাৰ ভূঞাই এয়া অন্য প্ৰসংগ 2 মেৰুত বিভক্ত অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ আদৰণি সমিতি অসম সাহিত্য সভাৰ 677তম নাৰায়ণপুৰ অধিৱেশনলৈ মাজত মাত্ৰ 3টা দিন বাকী কালিৰ দিনটোত প্ৰকট হৈ পৰিল আদৰণি সমিতিৰ স্পষ্ট বিভাজন শুকুৰবাৰে পুৱা 9 বজাত আদৰণি সমিতিয়ে উপসমিতিসমূহৰ বিষয়ববীয়াসকলক লৈ অধিৱেশনস্থলীত আয়োজন কৰিছিল সংকল্প অনুষ্ঠান কিন্তু দুৰ্ভাগ্যজনক কথা যে উক্ত অনুষ্ঠানত বিজেপি নেতা ৰঞ্জিত ভট্টাচাৰ্য উপস্থিত হোৱাত শূন্য হৈ পৰে বিহপুৰীয়াৰ বিজেপি বিধায়ক তথা আদৰণি সমিতিৰ সভাপতি অমিয় কুমাৰ ভূঞা ফলত আদৰণি সমিতিৰ কাৰ্যসূচীৰ পৰা সংকল্প অনুষ্ঠান আঁতৰাই নি ভোজনালৈ পোৱালেগৈ বিধায়কগৰাকীয়ে বিধায়কৰ কৰ্মকাণ্ডক লৈ অসন্তুষ্ট হৈ পৰে সাহিত্য সভাৰ বহু জ্যেষ্ঠ কৰ্মী তাৰ পাছতে এইদৰে ক্ষমা প্ৰাৰ্থনা বিজেপি বিধায়ক অমিয় কুমাৰ ভূঞাৰ আদৰণি সমিতি হৈ কাম কাজ কৰি থকা আজি মুহূৰ্তলৈকে যদি কাৰোবাক যদি আঘাত দিছোঁ কাৰোবাক যদি ভুল কৰিছোঁ কাৰোবাক যদি ভুল কৰিছোঁ মই কৰজীয়া সকলোৱে জটিলা কৰিছোঁ আৰু মই পুনৰ ইয়াৰ পৰা কৈছোঁ যে আদৰণি সমিতি হৈ কাম কাজ কৰি থকা আজি মুহূৰ্তলৈকে যদি কাৰোবাক যদি আঘাত দিছোঁ কাৰোবাক যদি ভুল কৰিছোঁ কাৰোবাক যদি ভুল কৰিছোঁ মই কৰজীয়া সকলোৱে জটিলা অমিয় কুমাৰ ভূঞাই ক্ষমা খুজিবনে বিশ্ববিদ্যালয়ৰ অধ্যাপকক শুকুৰবাৰৰ দিনটোতেই সংঘটিত হৈছিল আন এক ঘটনাও শুনক মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মুখেৰে অমিয় কুমাৰ ভূঞা ডাঙৰীয়াই আমাৰ ডক্টৰ দীপক দাস ছাৰক বিভিন্ন ধৰণৰ অপমান কৰিছে বা বিভিন্ন কথাত তেওঁ ছাৰক ব্যৱহাৰ অলপ টানকৈ কথা কৈছে এইখিনি কোৱাটো তেওঁ উপযুক্তিসংগত নহয় গতিকে আমি অমিয় কুমাৰ ভূঞা ডাঙৰীয়াক সমাজে এটা দাবী জনাইছোঁ যে অনতি পলমে ছাৰক আহি সকলোৱে ক্ষমা খুজিব লাগে তেতিয়া আমি ক্ষমা কৰি দিম আৰু অসম সাহিত্য সভালৈ যিবিলাক আমাৰ সহায় কৰিব লাগে আমি সকলো কৰি দিম হয় নিজৰ শিক্ষাগুৰুক অপমান কৰাৰ বিৰুদ্ধে জামু খাই উঠিছে বিশ্ববিদ্যালয়ৰ সচেতন ছাত্ৰ ছাত্ৰী আজি পৰ্যন্ত উত্তাল বিশ্ববিদ্যালয়ৰ চৌহদ উত্তাল সাহিত্য সভাৰ বাকৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰেৰণ কৰা হৈছিল বিশেষ 2 ব্যক্তিক তথ্য অনুসৰি অমিয় কুমাৰ ভূঞাৰ অতিকৈ ঘনিষ্ঠ এই 2 ব্যক্তি এয়া তাৰ পাছৰ দৃশ্য আমাক এমএলএ পঠিয়াইছে মানে এমএলএ জন এতিয়া সৰ্বত্ৰে দাবী বিজেপি বিধায়কগৰাকীয়ে ক্ষমা খোজক বিশ্ববিদ্যালয়ৰ অধ্যাপকক উল্লেখ্য যে যিগৰাকী অধ্যাপকক তেওঁ দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে তেওঁ আছিল মাধৱদেৱ বিশ্ববিদ্যালয়ৰ NSSৰ তত্ত্বাৱধায়ক সতীৰ্থ বিজেপি নেতাক ৰাজহুৱাভাৱে ক্ষমা খুজিলে বিজেপি বিধায়ক অমিয় কুমাৰ ভূঞাই সাহিত্য সভা কোনো বিধায়কৰ পৈতৃক সম্পত্তি নহয় অসম সাহিত্য সভাক লৈ বিধায়কে কোনো দাদাগিৰি নকৰিব আমাৰ বিশ্ববিদ্যালয়ক প্ৰবক্তাক অপমান কৰা অমিয় ভূঞাই কিন্তু বিধায়কগৰাকীয়ে কেতিয়া ক্ষমা খুজিব বিশ্ববিদ্যালয়ৰ অধ্যাপকক
নিউজ টেক্স ৰিপৰ্ট দ্য ক্ৰছ কাৰেণ্ট।